এইবাৰৰ সৈতে তৃতীয়বাৰ বৰপেটা সত্ৰ দৰ্শন কৰিছোঁ। দৰ্শন কৰিবলৈ পালে কিমান ভাল লাগে এইটো মানে কথাৰে বৰ্ণনা কৰাটো সম্ভৱপৰ নহয়। আমি সকলোৱে জানো গোটেই অসমীয়া জাতিটোৰ গোটেই ভেটিটো আমাৰ শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি গৈছে। শংকৰ আৰু মাধৱ গুৰুজনাই আমাক যি দি গৈছে এইটো অসমীয়া জাতিয়ে কেতিয়াও এই দুইজনা গুৰুৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। আমাৰ বেলেগ বেলেগ ধৰ্ম ভাষা আমাৰ যিটো বিভিন্নতা সেই বিভিন্নতাৰ পৰিৱৰ্তে আমাক একলগ কৰিব খুজিছিলে। গুৰুজনাই আমাক কৈছিলে যে যদি সঁচাকৈ ভগৱানক পাব খোজা একো কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, নিজে সৎভাৱে কাম কৰা আৰু এবাৰ দিনটোত ভগৱানৰ নাম লৈ দিবা। ধৰ্ম কিমান সহজ সৰল কৰি মানুহৰ মাজলৈ লৈ যাব পৰা মানুহ পৃথিৱীত যিকেইজন ওলাইছে তাৰ ভিতৰত ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডৰ এজন মানুহ আছিলে, আমাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ মানুহ আছিলে আমাৰ শংকৰদেৱ। এইবাৰৰ সৈতে তৃতীয়বাৰ বৰপেটা সত্ৰ দৰ্শন কৰিছোঁ। দৰ্শন কৰিবলৈ পালে কিমান ভাল লাগে এইটো মানে কথাৰে বৰ্ণনা কৰাটো সম্ভৱপৰ নহয়। আমি সকলোৱে জানো গোটেই অসমীয়া জাতিটোৰ গোটেই ভেটিটো আমাৰ শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি গৈছে। শংকৰ আৰু মাধৱ গুৰুজনাই আমাক যি দি গৈছে এইটো অসমীয়া জাতিয়ে কেতিয়াও এই দুইজনা গুৰুৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। আমাৰ বেলেগ বেলেগ ধৰ্ম ভাষা আমাৰ যিটো বিভিন্নতা সেই বিভিন্নতাৰ পৰিৱৰ্তে আমাক একলগ কৰিব খুজিছিলে। গুৰুজনাই আমাক কৈছিলে যে যদি সঁচাকৈ ভগৱানক পাব খোজা একো কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, নিজে সৎভাৱে কাম কৰা আৰু এবাৰ দিনটোত ভগৱানৰ নাম লৈ দিবা। ধৰ্ম কিমান সহজ সৰল কৰি মানুহৰ মাজলৈ লৈ যাব পৰা মানুহ পৃথিৱীত যিকেইজন ওলাইছে তাৰ ভিতৰত ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডৰ এজন মানুহ আছিলে, আমাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ মানুহ আছিলে আমাৰ শংকৰদেৱ।